নমস্কাৰ এছামিছ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এছআৰটি পেড 2025 চনৰ অফিচিয়েল যিখন সিলেবাস দিয়া আছে তাত যিখিনি টপিকছ আছে সেই টপিকছৰ আজি হৈছে আমাৰ যি অসমীয়া পেডাগজিৰ ঘৰুৱা ভাষা আৰু মাতৃভাষাৰ মাজত পাৰ্থক্য ডিফাৰেন্সেছ বিটুইন হোম লেংগুৱেজ এণ্ড মাদাৰ টাং ইয়াৰ ওপৰত আলোচনা কৰিম। আৰু ইতিমধ্যে আমাৰ যিখন অফিচিয়েল সিলেবাস আছে প্ৰায় 95% কি হৈছে কমপ্লিট হৈছে। আৰু আজি তিনিটা ভিডিঅ'ৰ জৰিয়তে বাকি থকা যি খণ্ড বাক্য জতুৱা আৰু সন্ধি তাৰ ভিডিঅ' আপলোড কৰি শেষ কৰি দিম। আৰু ইয়াৰ পৰৱৰ্তী সময়ত যি আমাৰ পৰিৱেশ অধ্যয়ন ছ'চিয়েল সায়েন্স তাৰপিছত বিজ্ঞানত দিছোঁ আৰু গণিত ইংৰাজী জিকে ইয়াৰ ওপৰত যি আমাৰ কনচেপ্ট ক্লাছ প্লাছ PYQ MCQ সকলো লৈ আহিম। গতিকে এতিয়া আহিছোঁ ঘৰুৱা ভাষা আৰু মাতৃভাষাৰ মাজত পাৰ্থক্য ডিফাৰেন্সেছ বিটুইন হোম লেংগুৱেজ এণ্ড মাদাৰ টাং। আপোনালোকে নিশ্চয় জানে আমাৰ দেশ ভাৰত হৈছে কি এখন বহুভাষিক দেশ। সেইবাবে আমি কি কৰোঁ প্ৰায় শুনিবলৈ পাওঁ মাতৃভাষা, প্ৰথম ভাষা, ঘৰুৱা ভাষা, নিজৰ ভাষা, স্থানীয় ভাষা, আঞ্চলিক ভাষা, উপভাষা, কথিত ভাষা, লিখিত ভাষা আৰু তৃতীয় ভাষা মান্য ভাষা যি ষ্টেণ্ডাৰ্ড লেংগুৱেজ, ৰাজ্য ভাষা ষ্টেট লেংগুৱেজ, তাৰপিছত ৰাষ্ট্ৰীয় ভাষা নেশ্যনেল লেংগুৱেজ, অফিচিয়েল লেংগুৱেজ চৰকাৰী ভাষা, সংযোগী ভাষা, মিশ্ৰিত ভাষা মিক্স লেংগুৱেজ আদি আমি শুনিবলৈ পাওঁ। কিন্তু আমি যদি এই প্ৰকাৰসমূহৰ বিস্তৃতভাৱে কি কৰোঁ আলোচনা কৰোঁ ইয়াৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য বিভিন্ন ধৰণৰ পাৰ্থক্য দেখিবলৈ পাম। আৰু ইয়াৰ ওপৰত যিখিনি ভাষাৰ ভাগ মানে বিতংভাৱে আলোচনা কৰিছোঁ আজিৰ পৰা প্ৰায় 2 মাহমান আগতে। গতিকে এইখিনি আৰু বহলাই আলোচনা নকৰোঁ। কিন্তু আজি আমাৰ যি টপিকছ ঘৰুৱা ভাষা আৰু মাতৃভাষাৰ মাজত পাৰ্থক্য আমাৰ DLED প্ৰি-এণ্ট্ৰি টেষ্টৰ সিলেবাছত দিয়া আছে সেই সম্পৰ্কে আলোচনা কৰিম। এইখিনি ক'লোঁ। এতিয়া আহিছোঁ ঘৰুৱা ভাষা মানে হোম লেংগুৱেজ মানে কি, মাতৃভাষা মানে কি সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। ঘৰুৱা ভাষা হৈছে এনে এক ভাষা যি ভাষা সাধাৰণতে মানে জেনেৰেলি স্বাভাৱিকতে শিশু বা ল'ৰা ছোৱালীয়ে কি কৰে জন্মগ্ৰহণ কৰা দিনৰে পৰা নিজৰ ঘৰখনৰ পৰিৱেশত নিজৰ মাক দেউতাক, ভাই ভনী, ককা আইতা আৰু পৰিয়ালৰ আন সদস্যসকলৰ যি মেম্বাৰ্ছ আছে লগত কথোপকথনৰ জৰিয়তে মনত ৰাখিব কথা বতৰা পাতি কি কৰে সেই কথোপকথনৰ জৰিয়তে শিকে, ভাষাটো কি কৰে শিকে বা আহৰণ কৰে, ইকুৱেল কৰে। আৰু ইয়াকে কি কোৱা হয় ঘৰুৱা ভাষা বুলি কোৱা হয়। কিন্তু ইয়াক আকৌ প্ৰথম ভাষা বুলিও কোৱা হয় কাৰ শিশু। আপোনালোকে নিশ্চয় ধৰিব পাইছে। মানে যদি তেওঁলোকে ক'ব পাৰোঁ মানে ক'বলৈ হয় আমাক কি কৰিব লাগিব ঘৰুৱা ভাষা হৈছে এনে এক ভাষা যি ভাষা ঘৰত ব্যৱহাৰ কৰা হয় আৰু নিজৰ পৰিয়ালৰ সদস্যসকলৰ লগত মাক দেউতাকৰ লগত কোৱা হয় বা কথোপকথন কৰা হয়। এতিয়া আহিছোঁ মাতৃভাষা যি ভাষা আমি সৰুকালতে আয়ত্ত কৰোঁ মানে সেই ঘৰুৱা ভাষাৰ লগত প্ৰায় একেই হয়। কিন্তু ইয়াৰ অলপ পাৰ্থক্য আছে। মানে পাৰ্থক্য মানে কি ভালেখিনি পাৰ্থক্য আছে আৰু ইয়াৰ পৰা প্ৰশ্ন আহে যি আমাৰ ঘৰুৱা ভাষা তাৰ পৰা প্ৰশ্ন প্ৰায় নাহে। কিন্তু তথাপি আলোচনা কৰিলোঁ। কিন্তু আমাৰ যি মেইন টপিকছ আমাৰ যি মাদাৰ টাং মাতৃভাষা ইয়াৰ পৰাহে প্ৰশ্ন আহে। কেৱল DLED বুলিয়ে নহয় CTET পৰীক্ষাত মানে বাৰে বাৰে অতি কমেও 2টা প্ৰশ্ন অহা দেখা যায়। এতিয়া হৈছে মাদাৰ টাং মাতৃভাষা যি ভাষা আমি সৰুকালতে আয়ত্ত কৰোঁ মানে আহৰণ কৰোঁ, একুৱাৰ কৰোঁ, একজিশ্যন কৰোঁ, যাৰ জৰিয়তে আমি স্বাভাৱিকভাৱে কি কৰোঁ নেচাৰেলি মানে জেনেৰেলি যদি স্বাভাৱিক কোৱা হৈছে ইয়াত নেচাৰেলি মানে প্ৰাকৃতিকভাৱে কি কৰোঁ নিজৰ মনৰ ভাৱ আনৰ আগত প্ৰকাশ কৰিব পাৰোঁ আৰু সহজতে যোগাযোগ স্থাপন কৰিব পাৰোঁ, তেন্তে তাক মাতৃভাষা বুলি কোৱা হয়। কি কোৱা হৈছে মাতৃভাষা হৈছে এনে এক ভাষা যি ভাষা আমি সৰু কালতে কি কৰোঁ আয়ত্ত কৰোঁ, যাৰ জৰিয়তে আমি কি কৰোঁ স্বাভাৱিকভাৱে মানে স্বাভাৱিকতে বা নেচাৰেলি প্ৰাকৃতিকভাৱে নিজৰ মনৰ ভাৱ যি আমাৰ ফিলিং কি কৰোঁ আনৰ আগত কি কৰোঁ এক্সপ্ৰেছ কৰিব পাৰোঁ, প্ৰকাশ কৰিব পাৰোঁ, যাক কোৱা হয় কি এক্সপ্ৰেছাৰ টু লেংগুৱেজ। আৰু
সহজতে যোগাযোগ স্থাপন কৰিব পাৰো, যি কমিউনিকেশ্যন ক'ত হয়, এল প্লাছ এছ, মানে কোৱা আৰু শুনা। ইতিমধ্যে আলোচনা কৰিছো আজিৰ পৰা মানে প্ৰায় 2 মাহমান আগতে। যোগাযোগ স্থাপন কৰিব পাৰো, তেন্তে তাক মাতৃভাষা বুলি কোৱা হয়, মানে মাদাৰ টাং বুলি কোৱা হয়। যি ব্যক্তিয়ে মাতৃভাষা ভালদৰে মানে ভালকৈ শিকিব নাজানে, তেন্তে তেওঁ আন কোনো ভাষাকে শিকিব নোৱাৰে। কোনে কৈছিল? আমাৰ কি লক্ষ্মীনাথ বেজবৰুৱা, যি আমাৰ সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা, মানে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। অসমীয়া ভাষাৰ জাতীয় জনক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছিল? স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদ্বাৰ হৈছে কি? মাতৃভাষা। এতিয়া আহিছো মাতৃভাষাৰ বৈশিষ্ট্য। ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। মাতৃভাষাৰ জৰিয়তে মানুহে কি কৰে? নিজৰ আৰু নিজে বাস কৰা জগতখনৰ বিষয়ে ভাবিবলৈ আৰু সেই যি মানে ভবা কি ভাৱ কি কৰে? প্ৰকাশ কৰিবলৈ শিকে। মাতৃভাষা হৈছে শিশুৰ প্ৰথম ভাষা। অলপ আগতে আমাৰ ঘৰুৱা ভাষাটো পাইছো প্ৰথম ভাষা, কিন্তু সেইটোতকৈ ই অলপ মানে ভালেখিনি 90% ডিফাৰেঞ্চ আহি আছে। আৰু যাৰ জৰিয়তে শিশুৱে নিজৰ মনৰ ভাৱসমূহক প্ৰকাশ কৰিব পাৰে। মানে ক'ত প্ৰকাশ কৰে? ঘৰুৱা ভাষা ঘৰত প্ৰকাশ কৰে, আৰু যি মাতৃভাষা বিদ্যালয় বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানত কি কৰে? মান্যভাৱে কি কৰে? প্ৰকাশ কৰে। আৰু মাতৃভাষাক ফাৰ্ষ্ট লেংগুৱেজ অৰ্থাৎ প্ৰথম ভাষা বুলিও কোৱা হয়। আমি ঘৰুৱা ভাষাটো পাইছিলো। আৰু ইয়াক আমি স্বাভাৱিক প্ৰক্ৰিয়া অৰ্থাৎ নেচাৰেল প্ৰচেছ, অলপ আগতে ক'লো, নেচাৰেল প্ৰচেছৰ জৰিয়তে কি কৰো? একোৱা কৰো বা একজিশ্যন কৰিব পাৰো। যদি প্ৰশ্ন মানে আহে আমি কি ভাষাক আহৰণ কৰিব পাৰো বা একজিশ্যন কৰিব পাৰো? মাতৃভাষা। যদি কোৱা হয় দ্বিতীয় ভাষা কি? আমি ধৰি ল'ম ইংৰাজী। যদি কোৱা হয় তামিল, কি ভাষা হ'ব অসমৰ? তামিল হৈছে কি? সেকেন্ড লেংগুৱেজ, মানে দ্বিতীয় ভাষা। আৰু মাতৃভাষাক আমি পৰিয়াল, চুবুৰীয়া, নেইবাৰহুড আৰু নিজৰ সমাজ, এই সমাজখনৰ পৰা কি কৰো? আহৰণ কৰিব আৰু বা একজিশ্যন কৰিব পাৰো, যেনে ফেমিলি, নেইবাৰহুড এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট। বিদ্যালয়ত শিশুৰ মাতৃভাষাক সদায় সন্মান কৰিব লাগে, মানে ৰেচপেক্ট কৰিব লাগে। আৰু শিশুক নিজৰ ভাষাটো প্ৰকাশ কৰাৰ বাবে যি এক্সপ্ৰেছ কৰিব পাৰে, মানে এক্সপ'জাৰ টু লেংগুৱেজ কি কৰিব লাগে? সুযোগ সুবিধা প্ৰদান কৰিব লাগে, মানে অপৰচুনিটি প্ৰদান কৰিব লাগে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত NEP, আমাৰ যি NEP আহিছে, NEP কি কোৱা হৈছে? অষ্টম শ্ৰেণীলৈ মানে ক্লাছ 8 লৈ ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগে? মাতৃভাষাতে শিক্ষা প্ৰদান কৰিব লাগে। আপোনালোকে মনত ৰাখিব, এই প্ৰশ্নটো সুধি দিব পাৰে। NEP 2020ত মাতৃভাষা সম্বন্ধে কি কোৱা হৈছে? কি কোৱা হৈছে? 2020ৰ NEP মতে কি কোৱা হৈছে? ক্লাছ 8 লৈ মাতৃভাষাতে শিক্ষাৰ মাধ্যম হিচাপে ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে। গতিকে আমি কি পালো? ঘৰুৱা ভাষা শিক্ষাৰ মাধ্যম হ'ব পাৰে নেকি? নেভাৰ নো। ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020ত কোৱা হৈছে তামিল, তেলেগু, কানাড়া আৰু কি মালায়ালম, ওড়িয়া বা ওড়িয়া, সংস্কৃত, এই 6টা ভাষা কি ধ্ৰুপদী ভাষা হিচাপে মানে ক্লাছিকেল লেংগুৱেজ হিচাপে ৰাখিব লাগে বুলি NEP স্পষ্টভাৱে উল্লেখ কৰা হৈছে। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আমাৰ অসমীয়া যি ভাষা কিমান চনত ক্লাছিকেল লেংগুৱেজ হিচাপে কিমান তাৰিখে স্বীকৃতি লাভ কৰিছে, প্ৰশ্ন সুধি দিব পাৰে। এতিয়া আহিছো আমাৰ যি মেইন পইণ্ট, মাতৃভাষা আৰু ঘৰুৱা ভাষাৰ মাজত যি পাৰ্থক্য, কি পাৰ্থক্য? প্ৰশ্ন যদি আহে বিভিন্ন ধৰণৰ পাৰ্থক্য আপোনালোকে বিচাৰি পাব যদি আপোনালোকে চিন্তা কৰে, কিন্তু যিখিনি ইয়াত আমাৰ প্ৰয়োজন সেইখিনিহে আলোচনা কৰিছো, আৰু বহুত আছে কিন্তু সেইখিনি ইয়াত ইনক্লুড কৰা নাই, কিয়নো 2টা পইণ্ট যি আমাৰ পৰীক্ষাত আহিব, মানে বাকী আলোচনা কৰি একো লাভ নাই। আপোনালোকে নিজে যিখিনি ইয়াৰ পৰা লাভ কৰিব তাৰ লগত তুলনা কৰি কিছুমান মানে ভাষা কি কৰিব? তুলনা কৰিব, তেতিয়া গম পাব, যাতে মনত থাকে। শিক্ষাত মাতৃভাষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ঘৰুৱা ভাষাই কৰিব পাৰে নেকি? ঘৰুৱা ভাষাটো কেৱল ঘৰত ব্যৱহাৰ কৰা কাৰণে
ইয়াৰ বিশেষ প্ৰভাৱ পৰা দেখা নাযায় লগতে শিক্ষকে উপযুক্ত নিৰ্দেশনা দিবৰ বাবে যি ইনষ্ট্ৰাকশন দিয়ে স্কুলত বিদ্যালয়ত কি কৰে মাতৃভাষাৰ প্ৰয়োগ কৰে অলপ আগতে কি পালো মাতৃভাষাৰ শিক্ষাৰ মাধ্যম হ'ব লাগে ক্লাছ 8 লৈ কিন্তু ঘৰুৱা ভাষাত এইবোৰ একো নাই 2 নম্বৰ ভাৰতীয় সংবিধানত প্ৰাথমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত শিক্ষাৰ মাধ্যম মাতৃভাষা হ'ব লাগে বুলি স্পষ্টভাৱে কি কৰা হৈছে উল্লেখ কৰা হৈছে কিন্তু ঘৰুৱা ভাষাৰ কথা তেনে কোনো ব্যৱধান বা ব্যৱস্থাৰ কথা উল্লেখ কৰা নাই আৰু আমি আমাৰ যি ভাৰতৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা নীতি যেনে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি যেনে এনইপি 2020 তাৰপিছত কোঠাৰী কমিশ্যন যি কোঠাৰী শিক্ষা আয়োগ 1964-66 নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 তাৰপিছত আমাৰ যি এনচিএফ তাৰপিছত শিক্ষা অধিকাৰ আইন 2009 বিভিন্ন ধৰণৰ মতামত এই মাতৃভাষাৰ ওপৰত কি কৰিছে উল্লেখ কৰিছে কিন্তু আমাৰ ঘৰুৱা ভাষাৰ ওপৰত তেনেকুৱা কোনো ব্যৱধান নাই গতিকে ই হৈছে কি মূল পাৰ্থক্য মানে কি ডিফাৰেন্স 3 নম্বৰ মাতৃভাষা অৰ্থাৎ আমাৰ অসমীয়া ভাষাটো আয়ত্ত কৰাৰ বাবে ভাষা কৌশল যেনে আমাৰ যি ভাষা কৌশল আছে শ্ৰৱণ কথন পঠন লিখন যি লিসেনিং স্পিকিং ৰিডিং আৰু ৰাইটিং এই চাৰিটা দক্ষতাৰ বা কৌশলৰ প্ৰয়োজন কিন্তু আমাৰ ঘৰুৱা ভাষা শিকাৰ কাৰণে মানে নিজৰ যি ঘৰখনত মানে শিকে যিকোনো মুহূৰ্ততে যেনে তেনে ক'ব পাৰে কথা ক'ব পাৰে কিন্তু আন কোনো কৌশল বা দক্ষতাৰ প্ৰয়োজন নহয় তাৰপিছত মাতৃভাষাই শিশুৰ মনৰ অনুকৰণ যি মনৰ শিশুৱে যি অনুকৰণ কৰি শিকে অনুকৰণ আৰু জ্ঞানৰ প্ৰসাৰতা কি কৰে বৃদ্ধি কৰি তোলে যি জ্ঞানৰ পৰিসৰ যি স্কোপ ই কি কৰে বৃদ্ধি কৰি তোলে কিন্তু ঘৰুৱা ভাষাই তেনেকুৱা একো কৰিব নোৱাৰে ই হৈছে মূল পাৰ্থক্য মাতৃভাষাই শিশুসকলক ভাষাটোৰ ধ্বনিসমূহৰ উচ্চাৰণ যি উচ্চাৰণ কৰে আমাৰ যি ধ্বনিৰ উচ্চাৰণ স্পষ্টভাৱে উল্লেখ কৰিব লাগে যেনে ইয়াত কৰিছো মাতৃভাষাই যদি শিশুৱে মাতৃভাষা ক'ব নোৱাৰে ই সাৱলীলভাৱে ক'ব নোৱাৰে তেনেহ'লে কি ৰং কি কৰে মাতৃভাষাই শিশুৰ ভাষাটোৰ ধ্বনিসমূহৰ যি ধ্বনি আছে সাউন্ড আছে এই ধ্বনিসমূহৰ যি উচ্চাৰণ এই উচ্চাৰণৰ কি বৈধতা যি ভ্যালিডিটি আছে আহৰণ কৰাত সহায় কৰে কিন্তু ঘৰুৱা ভাষাই কৰে নেকি কেতিয়াও নকৰে তাৰপিছত বিভিন্ন চৰকাৰী চাকৰিৰ সাক্ষাৎকাৰত যি আমাৰ ইন্টাৰভিউ হয় যেনে এডিআৰই পৰীক্ষা হওক এটা উদাহৰণ এপিএসসি ইউপিএসসি তাত কি কৰে মাতৃভাষাক প্ৰাধান্য দিয়া হয় কিন্তু যদি আপোনালোকে তেনেকুৱা ধৰণৰ তেনে পৰীক্ষাৰ ইন্টাৰভিউ দিব যায় আপোনালোকে ক'ব নেকি ঘৰুৱা ভাষা কেতিয়াও নকয় কি ক'ব মাতৃভাষা যাতে ভালদৰে বুজি পায় মাতৃভাষা কি কৰে শিশুসকলক ভাষাটো স্পষ্টভাৱে ব্যৱহাৰ কৰাৰ যি দক্ষতা এই দক্ষতা বৃদ্ধি কৰি তোলে আৰু কথনভংগীৰ সাৱলীলতা বৃদ্ধি কৰি তোলে মানে যি ফ্লুৱেন্সি ই বৃদ্ধি কৰি তোলে কিন্তু ঘৰুৱা ভাষাই তেনে আন একো কৰিব নোৱাৰে কেৱল ঘৰতে কয় আৰু ঘৰত কি যেনে তেনে কয় অসমীয়া আমাৰ যি অসমীয়া মাতৃভাষা এই অসমীয়া মাতৃভাষা নকলেও সিহঁতৰ যি ঘৰুৱা কথা সেইবোৰে কয় মাতৃভাষাই শিশুৰ কল্পনা শক্তি আৰু সৃজনশীল দক্ষতাৰ বিকাশ সাধন কৰি তোলে আৰু ঘৰুৱা ভাষাই নোৱাৰে আমাৰ যি শিশুৰ কল্পনা শক্তি যি ইমেজিনেশ্যন আৰু যি ক্ৰিয়েশ্যন ই কি কৰে বৃদ্ধি কৰি তোলে গতিকে এইখিনি আছিল যি আমাৰ 8টা পইণ্ট কি কৰিছো উল্লেখ কৰিছো আৰু বহুত আছে কিন্তু এইখিনি আপোনালোকে জানিলেই যি আমাৰ ডিএলএড পিডিএড্ৰি টেষ্ট তাৰ কাৰণে সাফিচিয়েন্ট হ'ব গতিকে এইখিনি আলোচনা কৰিলো যদি আপোনালোকে চেনেলটিত নতুনকৈ আহিছে তেনেহ'লে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে ডিএলএড পিডিএড্ৰি টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সকলোলৈ শ্বেয়াৰ কৰি দিব কিয়নো আমি অসমীয়া আজি 3টা ভিডিঅ' দিম সন্ধি স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিশেষণ সন্ধি আৰু আমাৰ যি খণ্ড বাক্য আৰু যৌথাঠাঁচ তাৰ ওপৰত আলোচনা কৰিম গতিকে আহি আছে আজি দিম গতিকে শেষত জয় অসম